গুৱাহাটী বিশ্ববিদ্যালয়ত মই উপাচাৰ্য ডাঙৰীয়াক এটাই পৰামৰ্শ দিছোঁ যে ইলেকশ্যন লৈ কলেজৰ হোষ্টেলবিলাক কলেজত হোৱা বা ইউনিভাৰ্চিটিত হোৱা গণ্ডগোলবোৰ আমাৰ কাৰণে ই এক প্ৰকাৰ এটা ক'ব গ'লে দুৰ্নাম কঢ়িয়াই আনে। বিশেষকৈ হোষ্টেলসমূহত দেউতাক মাকে ল'ৰা ছোৱালীক চৰকাৰী হোষ্টেলত এইকাৰণেই দিয়ে আমাৰ ওপৰত বিশ্বাস ৰাখি যে নিশ্চয় ল'ৰা ছোৱালী ভাল হ'ব, ইয়াতে বেয়া কাম কোনো ধৰণে নচলে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি যিটো শৃংখলতাবিহীনতাৰ কাৰণে কিমান ঘটনা হ'ব পাৰে তাক আমি দেখা পাইছোঁ। বিশ্ববিদ্যালয়সমূহত এটা ডাঙৰ সমস্যা হ'ল যে বিশ্ববিদ্যালয় পাছ কৰি অহা ছাত্ৰ ছাত্ৰীৰ ৰাতি আগমন, ই একেবাৰে মানি ল'ব নোৱাৰা কথা আৰু কোনো কাৰণ